গাইজ ওয়েলকাম বেক টু মাই আনাদাৰ ব্লগ মানে গাইজ কি 4 মাহমান ধৰি গাইজ ব্লগ আনে আপোনালোকে জানে তো আজিৰ পৰা ভাবিছোঁ যে আজিৰ পৰা ডেইলি ব্লগ আহিব তো কি কৰোঁ কি নকৰোঁ ডেইলি মই অল এভৰিথিং আপোনালোকক ব্লগত দেখাম বুলি ভাবিছোঁ তো ব'লক তেনেহ'লে ব্লগটো আৰম্ভ কৰোঁ আৰু কাৰণ গাইজ 4 মাহ ধৰি ব্লগ আহিব নোৱাৰা কাৰণটো হৈছে গাইজ মোৰ আইফোন 13 যোনটো আছিল সেইটো গাইজ বেয়া হৈ গৈছিল তো সেইবাবে আহিব পৰা নাছিলে এই ব্লগ তো যিহেতু ফোন কিনিলোঁ গাইজ তো আৰু ৰখা চিষ্টেম নাই সদায় ব্লগ বনাম গাইজ কি কৰোঁ কি নকৰোঁ তো ব'লক তেনেহ'লে বৰ্তমান যাই আছোঁ গাইজ বিশালহঁতৰ ঘৰত যাওঁ আৰু আজি প্ৰজেক্ট 4ৰ শ্বুটিং আছে তো কৰোঁ আৰু কি হয় কি নহয় অল এভৰিথিং আপোনালোকক দেখাম ব'লক তেনেহ'লে আৰম্ভ কৰি দিওঁ আজিৰ ব্লগ গাইজ বিশালহঁতৰ ঘৰত আহি পাইছোঁ তো সিয়াক মাতিম নকৰে চাব বিশাল ও বিশাল এই গাইজ খোলো খোলো দৰৱাজা খোলো তো গাইজ কিবা কৰি আছে তো পুৰা প্ৰিপাৰেশ্যন হৈ আছে আজি প্ৰজেক্ট 4ৰ শ্বুটিঙত গাইজ ফালি দিম ৰিচুৰ এটা আছে পুলিচৰ আৰু বাকী গাইজ এটা ডেঞ্জাৰ চিন আছে দেৱশ্ৰী আৰু বিশালৰ তো যিহেতু গাইজ ডাইৰেক্টিং কৰি আছোঁ তো উপায় নাই আৰু কি পিন্ধা তই ক'বা নেকি আইজক প্ৰজেক্ট 4 আহি আছে বোলো আমি শ্বুটিঙত যাওঁ এতিয়া তো তুমি কি কৰিছা ভিতৰত কাপোৰ পিন্ধি তো ব'লক এতিয়া ইয়াৰ কাপোৰ চাপোৰ পিন্ধি লওক তাৰে পিছত মানে নিচান যোনটো এনক্ৰেচনৰ মালিক সিও আহি আছে স্কুটি লৈ আহক তাৰপিছত লোকেশ্যনত যাই দেখাই আছোঁ গাইজ অ'কে তো বাই বাই বিশালক ক'লোঁ সি কি চাৰ্ট পিন্ধিব কি পেণ্ট পিন্ধিব মই সুধিব লাগে নেকি কচোন তাক এটা আপি চাই দিবা ওলাই নাই এতিয়ালৈকে ঘৰতে বহি আছে সেয়ে মোক কৈ আছে এতিয়া নিচানক গ'লচোন মই কাপোৰযোৰ পিন্ধি আহোঁ সেনেকৈ কৈ আছে সেইটোৱে বুজাবা ইয়াক অলপমান এতিয়া মই 10 টকা ভৰি যাই গাড়ীত যাব লাগিব থাপ্পৰ 4 থাপ্পৰ মান দিলোঁ এতিয়া বেয়া মাছটো তো এইবিলাক ভ্লগত আহি আছে নহয় মানে কি গাইজ এহঁতৰ স্কুটি আছে না আমি ইয়াত দুখীয়া মানুহ তো আমাক খোজকাঢ়ি যাবা দিয়ে তো উপায় নাই দিয়ক এতিয়া যাওঁ বেয়া গলালোঁ দুটাকে আৰু গলাম গাইজ আজি তো চাই থাকক আপোনালোকে কি কৰা যায় কি শ্বুটিং হয় আজি এই গণেশগুৰিত গাইজ গছৰ পৰিমাণ যে ক'ব যাওঁ এই বগেন ভেলিয়া কেইডালে যি অলপমান আছে বাকী ডাঙৰ গছ যিমান আছিল আগতে 2001 চনত বা 5 চনত যিমান গছ আছিল একদম নহয় বেছি তো ডাইৰেক্ট মাথাত ৰ'দ পৰে আপোনাৰ চাব পাৰে মোৰ মাথাৰ ওপৰত ডাইৰেক্ট গাইজ সূৰ্যটো আছে এই আমি যি গছমান কাটোঁ যি গাইজ সেই বস্তুটোৰ কাৰণে আজি গাইজ আমি মৰিছোঁ গৰমত তো 3-4 বাৰ মান গা ধুব লাগে সদায় এই গৰম মাহত মানে জীৱনটো মানে কচু পাতৰ পানী হান হৈ গৈছে তো এতিয়া যাই আছোঁ দিয়ক চিপছ খাব মন গৈছে কিন্তু নাখাওঁ পইচা নাই গাইজ তো আৰু এটা মই কথা কৈ দিওঁ বিশালহঁতে নিজে স্কুটিত যাব আমাক গাইজ খোজকাঢ়াই আছে ডাইৰেক্টৰ মানুহ এটা যদি হয় মই খোজকাঢ়িব লাগে গাইজ এতিয়া চিনেমা বাদ দিয়াই ভাল অহাৰ পৰা নকৰিব আকৌ বৰ তো গাইজ এতিয়া দিছপুৰ পৌৰনিক পাৰ কৰিলোঁ এটা কথা কওঁ গাইজ যিহে গৰম দিছে না তেনে ওচৰতে ভৰ্তি নহ'লেহে ৰক্ষা মানুহ গৰম দিছে একদম চব পুৰা ঢাক্কা বিৰিয়ানী আনিছে বিৰিয়ানী কোনোবা গাইজ প্ৰেছাৰ উঠ লাগে নেকি গৰমত তো যাই আছোঁ দিয়ক গাইজ কাৰ হে ये मैं हूँ বা মাংস গোন্ধেছি গন্ধটো ল'লোঁ দিয়ক খাবৰ কাৰণেতো পইচা নাই তো গন্ধটোৱে ল'লোঁ এতিয়া যাই আছোঁ পুৰা দাউৰি শ্বুটিং আছে গাইজ ৰাজগড়ত তাত আমি দাউৰি আছোঁ এতিয়া
গাইছ ইয়াতে এটা মানুহ আছে গাইছ আপোনালোকক মই পৰিচয় দি আছোঁ মানুহটো মই ডাইৰেক্ট দেখা নিদিলোঁ কবি নকওঁ পইচা নাই तो गाइस ये गाइस कौन वाह अल्लाह ये गाइस कॉन्ट्रैक्टर किस लिए गए पुलिस नहीं য়েছ আই এম কনষ্টেবল হাৱালদাৰ তো এটা যাই আছো গাইস শুটিং লোকেশনৰ বাছ ধৰি কেনে তো গাইস যদি আপোনালোকে বৰ্তমান এচি বাছ এৰি কেনে নৰ্মেল বাছত বহে তেতিয়াহ'লে এনেকুৱা জোল বৈ আহিব মাংস জোল কামৰ জোল চব তো এতিয়া চব মানুহে গাইস ভাবি আছে বাছখন কেতিয়া যাব আমিও গাইস ভাবি আছো ভাড়া উঠা নাই মানে কি ক'ব দম দিছি তো কি হ'ব আজি আছে শ্বুটিং চাওঁ এই শ্বুটিঙত কি হয় এটা ছাছপেনশ্যন ক্ৰিয়েট কৰিছোঁ মই আছোঁ হাৱালদাৰ চুত ধৰিম গাইছ আজি আমি চুত চুৰ একো মক্কেলে যোনে চুৰ কৰিছে তাক ধৰিব হাঁহ চুৰ বস্তু হা চাবনে গাইছ চুবা চুবি তো বলক এতিয়া শ্বুটিঙত যাওঁ এই বাছখনত বহিছোঁ ৰ'ব চব টেনশ্যন হৈ গৈছে খাম তো চাই থাকক আহি আছে নহয় ব্লগটো চাই থাকবা দিছোঁ ব্লগটো চাই থাকক গাইজ ফাইনেলি বাছ গৈ আছে 15 মিনিট আৰু পেমেণ্ট দিব লাগিব এতিয়া পেমেণ্ট আহিছে খুৰা আহিছে কণ্ট্ৰাক্টৰ পইচা অলপ মাৰিব নহয় অনলাইন দিওঁ হ'ব মই কেছ দি আছোঁ তো গাইজ মানে ইমান ধনী মানুহ আমাৰ লগত শ্বুটিং কৰিব কাৰণে গাইজ 50 টকা থাকে সদায় 50 টকাৰ পৰা আমি চব মিলাব লাগে পুৰা পইচা দিব লাগে চানমাৰি তো এবাৰ গৰমত প্ৰকোপটো লগাতকৈ বেছি দিছে নেকি তোমাৰ ধৰিয়ে তুমি গছ কাটি বিকি কেনে গছ কি মানে দেখানে নেকি ইমান বগা আছিলোঁ কলা কৰি দিছে ট্ৰেইনিং কৰি দিছে ট্ৰেইনিং GFT কোনোবা আছে না GFK নাই ব্ৰ আই এম চিংগল পাৰ্চন তো কাৰোবাক যদি গাইজ লাগে ক'ব বুকিং কৰিব পাৰিব আপোনালোকে চাউট আউট দি আছে অঁ বুক কৰিব পাৰিব না ৰ'ব গাইজ পইচাটো ভৰাই লওঁ নহ'লে পকেট মাৰাৰ পৰা সাৱধান বুলি লিখা থাকে নহয় তো সেইটো হৈ যাব তো হৈ গ'ল এতিয়া বাছ খান আৰু ৰখিল আপোনাৰ ক'ত ৰখিলে বা চিটি চেণ্টাৰ তো আমাৰ চাপৰি মানুহৰ কাৰণে ফেমাছ জেগা চিটি চেণ্টাৰ গাইজ চাপৰি কিনি কৰিব হৈছে সিহঁতে তো যা আছোঁ এতিয়া তো চলিয়ে গলা মানে আমি গলাই আছোঁ তো আমাক মাৰিব গাইজ জেগাতে গাইজ কি দেখোঁ চক এই যে গাইজ ভাঙা চিঙা লোহা প্লাষ্টিক তাৰপিছত এইবোৰ যে থাকে ক্ৰিয়েটিভিটি চক গাইজ জাবৰ পেলাইছিল মানে আগতে নালাত তো এই ক্ৰিয়েটিভিটি কৰি কেনে এনেকৈ থৈ দিছে আৰু যদি আপোনালোকে জাবৰ পেলাই ফাইন আছে তো সেইকাৰণে গাইজ জাবৰ নেপেলাব কিন্তু তাৰপিছতো কিছুমান ননচেন্স মানুহ আছে গাইজ চিভিক চেন্স নাথাকা মানুহ এই চাওক ভালকৈ চাওক লিখাই আছে পেনাল্টি কথা তাৰপিছতো গাইজ পেলাইছে তে কি ক'ব এতিয়া গভৰ্ণমেণ্টক দুখ দি লাভ নাই যদি মানুহৰ ভিতৰতে চিভিক চেন্স নাথাকে মানে তাহাঁতে নিজৰে প্ৰাইভেট প্ৰপাৰ্টি বুলি ভাবে তো এতিয়া যাই আছোঁ দিয়ক ক'ব লগা কথা নহয় বাট ক'লোঁ আৰু ইমান ধুনীয়াকৈ ক্ৰিয়েটিভিটি উঠি দিছে মানে বেয়া বস্তু মানে জাবৰ যে গাইজ এই লোহা প্লাষ্টিক যিবোৰ থাকে ইমান ক্ৰিয়েটিভিটি কৰিছে তাতে যদি এই অৱস্থা কৰে ভাল নালাগে না তো এতিয়া আমি ৰাজঘৰ পালোঁ তো এতিয়া শ্বুটিং লোকেশ্যনত যাই আছোঁ গাইজ চাই থাকক ক'ত হ'ব শ্বুটিং পুলিচে ধৰছে আমাক কি কৰোঁ অঁ সেইটোৱেতো পুলিচে ধৰছে কি কৰোঁ বেচেৰা খং উঠছে মাল খাই আছোঁ যা আছোঁ দিয়া পানীটো খাবা নিদিওঁ নেকি বিশ্বজিৎ কিবা ক'বা বেষ্ট অফ লাক ফৰ দ্য শ্বুটিং দোকানখনৰ প্ৰমোচন কৰি দিয়া এইটো মালিক খালি গাই ৰাজ হৈ আহিলে গাইছে এতিয়া পানী হ'ব हेलो गाइस सो वेलकम टू माय यूट्यूब चैनल तो गाइस आज हम करने वाले हैं ब्लॉगिंग
I know it's fabulous, it's mind-blowing, and entrepreneurial. Sorry, Pilan. Oh guys, কি খবৰ? Welcome back to my Hiroji vlog. তো guys, আজি আমি ৰাজঘৰত শ্বুটিং কৰিছো। তো এনেকৈ গাইজ ছোৱালীৰ মুখখন লৈ কেনে আপুনি ছোৱালী ডাইলগ ক'ব পাৰে, ল'ৰাৰ ডাইলগ কৈ কেনে হে গাইজ কি খবৰ এনেকৈ ক'ব পাৰে। তো আমি গলি আছোঁ গাইজ আজি। এইটো আমাৰ ৰাজীৱ ভাই বহুত কষ্ট কৰি আছে শ্বুটিঙৰ কাৰণে। এই ৰ'দটো ইয়াৰ পৰা দেখা পাবি ন, এই ৰ'দত আমাৰ ৰাজীৱ ভাই বগা মানুহ ক'লা হ'ব আৰু লাহেকে যদি বিয়াখন নহয় মোৰ তেতিয়াহ'লে এইটো ভুল হ'ব ৰ'দৰ। নাই মই বিশালত ধৰিম। মই যদি জণ্ডিছ হয় আৰু যদি মই বিয়া নহয় মই বিশালত ধৰিম। বিশাল মেইন কালপ্ৰিট। সেই তবলাৰ ভিতৰত তবলা নহয় খোল খোলৰ ভিতৰত মই মাৰিম। এইফালে আমাৰ চুৰ আৰু এইফালে হেড ছাৰ বহি আছে। তো গাইজ বিশাল আৰু মই কিবা এটা বিজনেছ কৰি আছোঁ, তো সেইকাৰণে মই আপোনালোকৰ লগত ডেমো দেখাই আছোঁ। মইতো কিবা ফোনেদি ভিডিঅ' কৰি আছোঁ। দিয়া বিশাল মোবাইলটো লৈ আছোঁ এবাৰ, ইও কিনছি ৰ'ব কিবা এটা। দেখা নাই চব ধুনীয়া গৈছে গাইজ। জটিয়াছ প্ৰডাকশ্যনে নহয় জটিয়াছ প্ৰডাকশ্যনে পইচা হিচাপ পাইছে নেকি ক'ব পৰা? 12 লাখ টকা পাইছে না এবাৰ। তো তাৰে পইচা মাৰি চাৰি গাইজ 3 লাখ টকা দি চিনেমা বনাই আছোঁ এবাৰ। ঠিকে আছে, ইও কিনব কিনে পিছত। যদি বাই চান্স তোমাৰ বা মোৰ জণ্ডিছ হয় বা তোমাৰ মোৰ গাৰ্লফ্ৰেণ্ডে ক'লা হয় কেনে যদি আমাক ব্ৰেকআপ দি দিয়ে, তেতিয়াহ'লে আমি কি বিশালৰ নামত ধাৰা 111ত কেছ দি দিম। একদম ডাইৰেক্ট বিশালৰ নামত কেছ হ'ব, ডাইৰেক্ট বিশালৰ নামত। তুমিতো পুলিচে এবাৰ চব বিশালৰ নামত হৈ আছে এইবাৰ। সিয়া ধৰি আমি অলপতো আগতে বগা আছিলো চাগে, এতিয়া নিগ্ৰো হৈ গৈছো। ইমান ৰ'দত ঘূৰাই ক'লোৱে ঠাণ্ডা দিনত চুট ৰাখো নাই, এই গৰম দিনত চুট ৰাখে। 12 লাখ টকা পাই ফোন চোন কিনি ফ্লেক্স মাৰে। চাচোন গাইজ তাবলা চখ না তাৰ ফুলি গৈছে। সেয়ে গাইজ পইচা আছে না, পইচা আছে। সিদিনাখন মোক গাইজ কথা বতৰা নাই। আমিও গাইজ পইচা খাইছো। ই খাইছে 5 লাখ, মই খাইছো 5 লাখ, ই 2 লাখ লৈছে বা, কিন্তু চিনেমাখন এতিয়া গেলে 5,000 টকাত বনি আছে। সেইটোৱে কথা। তো আজি শ্বুটিং আছে গাইজ ট্ৰেইন ষ্টেচনত, মানে আজি ইয়াতে হ'ব শ্বুটিং পুৰা একদম চানমাৰি ৰেলৱে ষ্টেচন। ৰেলৱে ষ্টেচন নহয় আৰু ষ্টপেজ এইটো হৈছে কিবা এটা হয় আৰু কিবা এটা হয়। তাতে আৰু তো তোমাৰ যোনটো জিএফ আছে চাই মাথো দিবা, যদি মই ক'লা হওঁ বিশালৰ নামত ফাইন দিবা দিবা। মইতো ক'লা হওঁ বিশালৰ নামত কেছ হ'ব, কিন্তু ভাড়া 116 মইতো দিমে 116 নহয় 111 116 দিম বেলেগ এতিয়া কি এই 1 নম্বৰ পইচা খাইছে, 1 নম্বৰ চুৰ হৈ গাইছ। চ আমি ডাইৰেক্টৰ এটা কাৰণে আজিলৈকে একো কিনিব পৰা নাই। এইখিনি মানে আইফোন ক'লা কিনি ল'লা কাৰণ মই কি বাকী কমে ফোনটো দেচোন। চাওক গাইছ মই কি মিছা কথা মাতিম নেকি? কেনেকে হ'ব পাৰে? দুটা ফোন একেলগে চলাম নেকি? গাদ্দাৰি হ'ব পাৰে। তো গাইছ শ্বুট কৰোঁ দিয়ক অলপ, আহি আছোঁ। চাওক গাইছ চাওক বিশালে বেয়া কথা কিয় কওঁ পাই নেকি? বিশালে গাইছ চক্ৰবাণীৰ লগত কাপোৰ সলাব যাই আছে। তো কিয় ক'বা নেকি? নাই বহুত গৰম দিছে, সেইটোৱে ক'ম আৰু বেলেগ নাই আৰু। নাই বিশালে কিয় চক্ৰবাণীৰ লগত কাপোৰ সলাব গৈছে? এইটো বিশাল আৰু চক্ৰবাণী কিবা ডিছকাছ আছে বোলে, সিহঁতৰ প্ৰাইভেট মিটিং। মিটিঙত যাই আছে বিশালে যে জেনেৰেল ছেক্ৰেটাৰী আৰু চক্ৰবাণী এছিষ্টেণ্ট জেনেৰেল ছেক্ৰেটাৰী। আৰু ইয়াত ড্ৰেছটো গাইজ গোপাল বড়ো স্কুলৰ চলি হেন লাগছে নে? কমেণ্টত জনাব। গোপাল বড়োৰে যিহেতু বেল অনা নাই বোলে চক্ৰবাণীয়ে, এই বান্ধি লওঁ তুমি। মোক নালাগে চক্ৰবাণী কি চক্ৰবাণী নহয়, তুমি মাৰব লাগিব। এ এতে মাৰা জইন কৰি সি নৰব, বিকজ ইয়াৰ বেল দেখাব লাগিব, শ্বুট কৰিব লাগিব বাবুৰ। কেম্পাই ওলাই দিলাক মাউণ্টেইন ডিউৰ সৰু ভাইয়া। এইটো চাওক মেংগ' ফ্ৰুটি নিউ ষ্টাইল। প্ৰডাকশ্যনৰ মালিক নাই গাইছ, 30 টকাৰ বস্তু খাই আমি ইয়াত 10 টকাৰে খাব লাগিব। মানে মাউণ্টেইন ডিউ কিনা যাৰ মানে মোৰ বৰ্তমান অকাৰ নাছিলে কাৰণে মই কেম্পা খালোঁ। মজা গাইছ মাউণ্টেইন ডিউ আনে পাই। গাইছ 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 এইটো হৈছে চক্ৰবাণীৰ বেল, যোনডাল আকৌ বিশালৰ পেন ওলাই আহিছে গাইছ। মোৰ বেল্ট হয় আৰু মই কি পিন্ধিছো
দেশী যোগাৰ নেকি দেশী যোগাৰ চিনেমাৰ কাৰণে চব কৰিব লাগিব এতিয়া গাইজ বনালেই হ'ল আৰু বলো এতিয়া শ্বুটিং কৰোঁ বহুত আৰে এইটো ভিডিঅ'ত যদি ভিউজ নাই চাব কিন্তু 5000 ভিউজ কিয় গাড়ী দিব মানুহ আৰে চাবা দিছো বোলা চাব কিন্তু বোলে 5000 ভিউজ গাইছ আহিব লাগিব এইটো ভিডিঅ'ত 5000 ভিউজ আমাৰ কষ্ট দেখাবে আপোনালোকে একো কৰিবই পাৰে আকৌ দেখাই দিয়ক এবাৰ এনেকুৱা অৱস্থা গাইজ এই গৰমত ই কিয় মাতে বা সদায় এই ওপৰত গাইজ ৰ'দ এই গাইজ ট্ৰেইন চব যাই আছে মল্লা ৰে আজি কিষাণ মল্লা আজি এই গৰমত বেলেগ গৰম গুটি মাটি যি লাহে লাহে গৈছে এখন ট্ৰেইন যিমান সময় একো আৰু গৰমটো বেছি লাগে কয়লা ট্ৰেইন তো যাই আছো জল্দি যাব আমাৰ ইমানেই ভাল চা বাইৰে তহঁতৰ পৰা নিৰ্ভৰ কৰে যিমান জল্দি শ্বুট কৰিব পাৰা তহঁতে গৰমৰ পৰা শান্তি পাবি হয়নে নহয় নিজা বল বল সোনকালে কৰ ৰ ভাই বেলটো হ'লে নেদেখা তোমাৰ চৰম নাই নেকি হা টাইম মাই আৰু মেৰা ভাই বলুৱা বলুৱা মেৰা ভাই বিশাল তোমাক এনে যদি আমাৰ আমি এগ্ৰু হয় জি এফে যদি আমাৰ ব্ৰেকআপ দি দিয়ে নিচান দে কিন্তু তোমাৰ লগতে বিয়া পাতব কৈ থৈ দিছে আজি গাইছ তো গভৰ্ণমেণ্টৰ ফালৰ পৰা এইটো বহুত ভাল কাম এটা কৰিছে নটিচ দিয়াটো যিহেতু সেই নটিচটোত কিন্তু ফাটি আছে ঘৰত যাব লাগিব সেইকাৰণে 1 বা 2 ঘণ্টাৰ ভিতৰত আমাৰ কামৰূপ মেট্ৰ'পলিটনৰ তোমাৰ যিটো আইচলেটেড প্লেচ সেই প্লেচবিলাকত 1 ঘণ্টা বা হায়েষ্ট 3-4 ঘণ্টাৰ ভিতৰত বহুত বৰষুণ দিব পাৰে শিল বৰষুণ আৰু লাইন চাইন যাব পাৰে তো আপোনালোকে যাতে গম পাইছে অলৰেডি যেতিয়ালৈ আমি ঘৰ পাই যাওঁ আমি স্কুটি দিছো ইয়াৰ কি হ'ব কুড়েলৈ যাব ইয়া মই এনেকা উৰি থাকিম আৰু ব্লগ বনাই থাকিব ডাইৰেক্টৰ আৰু ই দুটাই খিলমিল ল'ৰা দুটাই উৰি থাকিব আমি গাড়ীও লৈ আহিছো লগতে আমাৰ ইয়াৰ পৰা শ্বৰ্টকাট ৰাস্তাও আছে চব বস্তু আমাৰ এভেইলেবল আছে 5 মিনিটত উইদিন 5 মিনিটছ আমি ডাইৰেক্টৰকো লৈ যাম দিয়ক লগত ইয়াকো লৈ যাম আপোনালোকে এটা কাম কৰক নহয় নহয় আপোনালোকে ভোট কৰক যাক নিব লাগে আমি সেয়াক নিম আপোনালোকে ভোট কৰক কমেণ্টত মই কথা কৈছো এই ব্লগটো আপলোড হ'ল নেকি মৰি যাব হিল শ্ল' যাব কান্দৰ সময় চবে ক'ব কিন্তু আপোনালোকে কাক নিব লাগে কমেণ্টত দিয়ক আমি সেয়াকে লৈ যাম স্কুটিত বৰ গলাই দিয়ে বিছালে সঁচা কথা বহুত গলাই গাহৰি বাচ্চা নাই নাই ইয়াক যদি ষ্টাৰ্ট কৰি দিওঁ মানে গাহৰিটো তই হয় গাহৰি কেমেৰা অন কৰিলে এক্টিং মুডটো আহি যায় ইয়াৰ বুজি পালা এখন ট্ৰেইন যাই আছে এখন আহি আছে জল্দি কৰা দে দে তুমি ইপিনে নকৰিবা মোক কৰা সেনে ক'লো না দিম বুলি দিয়া দিয়া একচন চব ডাইৰেক্টৰৰ কষ্ট এনেকৈ শ্বুট কৰিব লাগে একচন কৰি আহি আছে আৰু বাজা আৰু যাব নালাগে ভৰি শ্বট লৈ আছে ভৰি শ্বট লৈ আছে থাকা থাকা আহিকে থাকা আৰু এবাৰ আহো নেকি কি পকা আছে মানে একচন ৰেকৰ্ডও চাবি মাজে মাজে এই গাইস ডাইৰেক্টৰৰ অৱস্থা জংঘল জংঘলৰ মানুহ বহে তাৰ অৱস্থা কি হৈছে গাইস এইবিলাক Action! Don't try this at home. This is a professional only. বিশাল এ গাড়ী উৰাব তোমাক Bye bye. তো এনেকে গাইছ আমি শ্বুট কৰি থাকোঁ সদায় ট্ৰেইনৰ লগত পাংগা লাগি লাগি বহুত লাহে লাহে যাব হা तेरी सांसों में अलविदा तेरी बाहों में अलविदा अलविदा তো গাইছ ৰিশ্বুট খতম এতিয়া আমি দেৱশ্ৰীদা হাতত শ্বুট কৰিব লাগিব আহিছে ইয়াতে কিবা ক'বা ঘূৰ্ণি বতাহৰ কথা ডাঙৰ ঘূৰ্ণি বতাহ দিব কিবা ক'বা নেকি তাকেতো চিন্তা লাগি আছে তুমি এতিয়া নোৰ প্ৰথম মই উৰিম মই কিয় আহিছিলো শুনক উৰা আৰুতো ডাঙৰ কথা নহয় ঘৰত যেতিয়া ইমানক লৈ পানী উঠিব চব বস্তু নষ্ট হৈ যাব কষ্ট কৰিছোঁ আমাৰ ঘৰত জুই লাগিছিল মই গম পাওঁ কোনে চুমা খাইছে মাতে আজি লাষ্ট ডে কলেজৰ গোটেই এই চব লিখি আনিছি কৰ কি বকবা দছি মানে গাইছ মই এটা বস্তু বুজি নাপাওঁ যে আমাৰ সমাজত মানুহ ইমান বিজি হৈ গৈছে যে বাচ্চাক ল'বা আহিবা সময় নহয় গৈছে এই বাচ্চাটো গাইছ আমি ঠাণ্ডা খাব আহিছোঁ কমাৰ্চ কলেজৰ ওচৰত তো এই মোৰ গৰমত চব আমি শ্বুটিং কৰি পাগলা হৈ গৈছোঁ হয়নে নাই এই মোৰ গৰমৰ এই বাচ্চাটো অকলে আহিব লগা হৈছে চব এতিয়া কিছুমান মানে যান্ত্ৰিকতাৰ মাজত ন এই মানৱতাটো মানে ভাবিব লাগে মানে
মানে ক'ত পঢ়ো তুমি হা হা এইখানে স্কুলত নেকি বামুণী মৈদাম কি নিম্ন ইংৰাজী বিদ্যালয় ন মই পঢ়ি আহিছোঁ ন আজি নামটো পঢ়ি আহিছিলোঁ মই গাইছ লাইফত চব কাম কৰক মানে বিয়া পাতাৰ পৰা ধৰি সংসাৰ বনালৈকে চব কৰক এই মানে নিউ জেনেৰেশ্যন যেতিয়া এটা আপগ্ৰেডেশ্যন হ'ব ন সেইটো সময়ত মানে যি কামেই নকৰক কিয় মানে যাতে বাচ্ছাটোৱে মানে অলপ এই নলেজটো ল'ল লেকিন মানে সেই বাচ্ছাটোক সময় দিয়ক বিকজ এটা মানুহে না পিছত গম পায় বস্তুটো অনুভৱ কেনেকুৱা হয় যে কিয় মোৰো এনেকুৱা হ'ল চ' এতিয়া আমি ৰাস্তাত আহিছিলোঁ চানিনিবাগ থ'ব কাৰণে মানে যিহেতু বতাহ বৰষুণ দিব বুলি গুৱাহাটীয়ে মানে সেয়ে কৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা তো ভাবক এই টিকলিটো কিমান সৰু যদি এই বতাহ বৰষুণৰ মাজতে ফাঁচি যায় ৰিস্ক কোনে ল'ব আপুনি কওকচোন হয় নহয় জানো যে মানুহৰ পৰিয়ালৰ সমস্যা থাকে ঘৰত কাম কৰিব লাগে বা কিবা কৰিব লাগে বাট ইমান সৰু বাচ্ছা এনেকৈ এৰিয়াটো ভাল নহয় মানে এজ মই প্ৰিফাৰ কৰোঁ মানে বেয়া লাগিছে বিকজ পৰিৱেশ পৰিস্থিতি চব বেলেগ বেলেগ থাকে কিন্তু সেই বুলিও পেৰেণ্টছ হ'লে ন সময়টো দিব ৰাইজ সেইটো কৰোঁ এতিয়া কথা পাতি পাতি যাই আছোঁ ৰ'ব ঘৰত থৈ আহোঁ হ'ব দে বস্তিৰা কি হা দাতা কচোন বাচ্চাটোৰ অলপ হা দাতা তাইৰ পাপা নাই হা তাইৰ পাপা নাই অঁ তাইৰ মায়ে চিন্তাত ঘৰত কাম কৰে অঁ মানে ৰাস্তা দি আহি আছিল ৰাস্তা দি আহি থাকোঁতে কাষেদি ইমান মানুহবিলাক গ'ল এই গৰমখনত তাই বেগটো তাই ঠিক কৰি আহিব পৰা নাছিল তেতিয়াহে মন কৰিলোঁ যে তাই এটা কষ্টত আছে সৰু ছোৱালী মানে বেগটো ঠিক কৰিলোঁ ঠিক কৰাৰ পিছত কাম কৰে কৰাৰ কাৰণে মানুহ এইখিনি জেগাত বোলে নাই তাৰ কাৰণে আৰু এতিয়া সুধিলোঁ তাই ক'লে দেউতা নাই মাক বেলেগত কাম কৰে এনেকৈ তাই অকলে ঘৰ যাই আছে এই মোৰ গৰমখনত কিমান পোৱালি বাচ্ছা আছে কিমান সৰু বাচ্চা আছে তো তাইক আমি নেমু চপত পালোঁ নেমু চপত পাই এতিয়া আমি তিনিটাই যাই আছোঁ আমাৰ কামো আছে বাট কামৰ মাজতো লাগিব মানে চ মেইন কেছটো কি জানা মোৰ মতেদি মই এতিয়া ৰেফাৰ কৰোঁ চ কি কৰি খাইছ কি কৰিছ সেইটো মেটাৰ নকৰে নাজানো কৰে মেটাৰ এইটো কৰে যে বাচ্ছা এটা যদি জন্ম দিওঁ না অঁ এটলিষ্ট সেইখিনি সময় মানে থাকিব লাগে থাকিব লাগে আৰু সৰু ছোৱালী দিনকাল ভাল নহয় আজি ইটো কেছ কালি সিটো কেছ জাগা জাগা বেয়া তো চাওঁ কি হয় বাচ্চাক আমি ঘৰত থৈ লকডাউন পূৰা ভালকৈ মানে কেছটো কি হৈছিল পেৰেণ্টছৰ ভুল নহয় চৰি গাইছ মানে কি তাই মানে ক'ৰবাত বেলেগত গুচি গৈছিল মানে বাচ্ছাটোৰ লগত নাই চাওক আপুনি যদি এটা মানুহকে হঠাৎ দেখা পায় চবৰে মাথাত এইটো টেনশ্যন হ'ব যে পেৰেণ্টছটো ক'ত হয় নহয় তাইকো আমি 10 বাৰ মানে এইটোৱে সুধিছোঁ যে ক'ত হা পইচা নাই দিয়া হা না তো ছেকেণ্ড কথাটো চাওক তাই মানে এই বাচ্চা ন এই ব্ৰিজৰ ওপৰৰ পিনে গৈছিল বোলে তো কি কথা গম নাপাওঁ এটা কথা কৈ দিলোঁ এইটোৰ লগত গাইছ এটা কথা মই মেনশ্যন কৰি দিলোঁ বেগ দুটা কিনিব লাগিব এটা নহয় ভাইটিটো আছে না তো বেগ দুটা কিনি কেনে গাইছ আৰু চলি আছে একদম আগে আৰু চলি আছে বেলেগ চলিবৰ কথা নাই নহয় আমাৰ কি তোমাক এনজিঅ' খোলা নাই ৰ'বা এইটো যদি আপোনালোকে ছাপোৰ্ট কৰে তেতিয়া খুলিব পাৰিম নকচোন এনজিঅ' কিন্তু গাইছ মই একদম সঁচা কথা কওঁ যোনটো গাইছ ঘৰ ন আমি দেখা পালোঁ এতিয়া ক'বা নেকি এটা ৰুমতে থাকে সিহঁতে মানে অঁ বহুতকেইটা এনেকৈ সৰু সৰু চল টাইপৰ থাকে ন বৰ্তমান গাইছ শ্বুটিং লোকেশ্যন আৰু পাই গ'লোঁ এতিয়া শ্বুট কৰিব লাগে এই মোৰ ঘৰত নিচি দিয়ক ধুমুহাই বোলে গাইছ এতিয়া ধুমুহা আনে মাজতে অলপ বতাহ মাৰছিল আৰু এই ৰ'দ আৰু দিলা আৰু এই ছোৱালীটো গাইছ এই এখন স্কুলত পঢ়ছে কৈ যি আছিল এখন স্কুল গাইছ এতিয়া শ্বুটটো কৰি লওঁ ৰ'ব লোকেশ্যন গাইছ চানমাৰী ব্ৰিজৰ তলত এই ঘৰটোৰ ভিতৰত হ'ব গাইছ বিশাল তুমি আজিকালি জিটি কৰা হৈছ না চিনেমা কাৰণে চিটি কৰবাই লাগিব চিনেমাৰ কাৰণে এইচব গাইছ ক'ত চোৰ হ'ব এই জাবৰৰ মাজত গম নাপায় এবাৰ কি হয় নহয় সেইটোৱে কিবা চিনেমা ক'বা আহি আছে নেকি চিনেমাখন অডিয়েঞ্চক অডিয়েঞ্চক কম যে আপোনালোকে ভ্লগটো পূৰা ভিউজ দিব হা ভ্লগ নহয় এইটো কি চিনেমাখনক কথা কৈছোঁ
চিনেমাখনতো আহিয়ে আছে একো দেখাই দিয়ক এই ভিতৰত হ'ব অলপ জানো ৰ'ব গন্ধিছে গাইছ গু গু এইটো ঘৰ গাইছ এইটো গাইছ কৰিলোঁ ৰ'ব শ্বুটটো ইয়াতে আছোঁ বৰ্তমান এইটো তো আহি আছোঁ শ্বুটটো কৰিলোঁ ৰ'ব এইটো গাইছ এই লোকেশ্যনটোত আজি শ্বুট কৰিলোঁ আৰু আহিম মানে আমি ইয়াতে শ্বুট কৰবা হয় নহয় কেনে লাগছি বঢ়িয়া একদম ধুনীয়া তুমি এই ঘৰটোত কিয় শ্বুট কৰিব সময়টো লাগে সেইটো চিনেমাখন চালে গম পাব একশ্যন চিন খাতাৰনাক বনাই আছো বাচ্চাক নেদেখাব খালি 5 টকা বাজেট নাই গাইছ আমাৰ আৰু তাহাঁতে বোলে একশ্যন চিন বঢ়িয়াকৈ বনায় কথাই পাতি থাকে নষ্ট কথাই পাতি থাকে বৰ্তমান আমি লাল চানা ভাণ্ডাৰত আছোঁ বিশালে পাৰ্টি দিব আজি আমাক প্ৰডিউচাৰ হৈছে না আজিকালি আইফোন চাইফোন কিনছি আহিছে মালিক আহিছে একবাৰ নিচানক কমাচোন তোমাৰ লাগে প্ৰডিউচাৰ কিবা কৈ দিয়া কমাচোন কি কৈছা এইটো ৰেকৰ্ড কৰবা মনে মনে কৰবা ৰিয়েলকে নকম মানে গম পোৱাকে নকৰো আইফোন চাইফোন কিনি আজি ডে 7 কমপ্লিট তে ৰ'ব গাইছ নিচানৰ লগত প্ৰেংক কৰোঁ এতিয়া অলপ আহিছিলোঁ গাইছ অ' নিচা কিবা এটা কৈ দিয়া কিবা এটা কৈ দিয়া এনক্ৰিয়েশ্যন এনক্ৰিয়েশ্যন কিন্তু নাপায় এনক্ৰিয়েশ্যন বৰ্তমান আছে চলি এনক্ৰিয়েশ্যনে চলাতে নিজৰ পকেটৰ পইচা নোহোৱা হৈ গৈছে পুলিচক দেখা নাই পুলিচ একদম জানা গাইছ মাৰি গৈছে দি দিয়া প্ৰডাকশ্যন বাই বাই অৰ্ডাৰ কৰা তোমাৰ তো 3টা অৰ্ডাৰ দিয়া গৈছে কিয় জানা গাইছ মই তুমি আমাক খোবা নিজে নাখাওঁ বাচনটো ধুব লাগে নেকি এতিয়া মই সেইটোহে সন্দেহ হৈছিল ৰ'ব চবতকৈ বেছি পইচা আছে ইয়াত এনক্ৰিয়েশ্যনৰ গোটেই পইচা হা কি এনক্ৰিয়েশ্যনৰ গোটেই পইচা ইয়াতে সোমায় তোমাৰ মালিক হ'লে কি হ'ব মেনেজাৰে কি মেনেজাৰে তাতে একো নাই মই দালালটো নেকি ব্ৰকাৰ গাইছ আহি গেল ৱাই চাপ ইন লাল চানা ভাণ্ডাৰ খাই আছে গাইছ ভোট জলকীয়া আদি মই খাওঁ দিয়ক কিমান কথা পাতিম খাম এতিয়া আগতে খাব পাৰি বলো ফল কিন তো গাইছ তিনিটাই বহিছোঁ বহি লৈছোঁ চালাংকাতে গাইছ এই মানুহটো এখনত কাটব মোৰ গাড়ী নহয় অ' পুৰা ভিউ লৈ যাই আছোঁ এতিয়া কমাৰ্চ কলেজৰ ভিউ নেকি চলিয়ে এতিয়া ক'বা চিনেমা শ্বুটিং শেষ হ'ল আজি বহুত গৰম আছিল তাৰে মাজত আমি শ্বুটিংটো কৰিলোঁ এতিয়া আমি ইনলিগেলি যাই আছোঁ 3টা টকা আপোনালোকে এইবিলাক কেতিয়াও নাযাব হা এইবিলাক আমাৰ প্ৰফেচনেল মানুহ আছে তো গাইছ ফাইনেলি নিচানে মোক থৈ দিলে আৰু শ্বুটিং গাইছ আজি কেনে কমপ্লিট তো প্ৰজেক্ট 4 গাইছ ডে 4 শ্বুটিং কমপ্লিট তো এতিয়া গাইছ কথাটো এনেকুৱা যে আমি গাইছ এইটো সিদ্ধান্ত লৈ লৈছোঁ যে জ্যোতিৰাজ প্ৰডাকশ্যনৰ পৰা প্ৰজেক্ট 4 আহিব তাৰপিছত দেৱাংগিনী প্ৰডাকশ্যনৰ পৰা আহিব এটা মাজতে এটা সৰু প্ৰজেক্ট অহাৰ আশা আছে সেইটো ছাৰপ্ৰাইজ কি প্ৰজেক্ট আৰু নেক্সট আহিব গাইছ সম্পূৰ্ণ পাৰ্ট 2 লগতে গাইছ এই ব্লগিং কেৰিয়াৰটো মই কণ্টিনিউ কৰিম বুলি ভাবিছোঁ আৰু পঢ়া পিনে পৰা চাকৰি চাকৰি সৰু সুৰা কিবা কৰিম আৰু তো তাৰে কাৰণে আমাক এই দেৱাংগিনী জ্যোতিৰাজ আৰু হিৰজী ব্লগ এই তিনিটা কাৰণে গাইছ অডিয়েঞ্চ বহুত ইম্পৰ্টেণ্ট তো আপোনালোকে ক'ব কেনেকুৱা ব্লগ লাগে কেনেকুৱা ভিডিঅ' লাগে সেই হিচাপে ভিডিঅ' বনোৱা যাব আৰু মেইন থিম গাইছ চেলেঞ্জিং ভিডিঅ' আহিব কিছুমান কম্পিটিশ্যনো পাতিম পডকাষ্টো কৰিম মানে চব মিক্স আৰু তো আপোনালোকে কওক কেনেকুৱা ভিডিঅ' লাগে তো আজিৰ পৰা সদায় ভিডিঅ' বনাব ট্ৰাই কৰিম যিমান পাৰোঁ গাইছ তুমি মানে ব্যস্ত থাকিলেতো বেলেগ কথা যদি ব্যস্ত নাথাকো সদায় ব্লগ আহিব গাইছ কিমান হ'লে বা কিবা তো আজি ব্লগটো চাই কেনেকুৱা লাগিলে কমেণ্টত জনাই দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাই বাই গাইছ নেক্সট ভিডিঅ'ত লগ পাম বাই 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 ৰাইচ